অসম চৰকাৰৰ চকুত বালি দিছে কোনে হততে আমি অন্ধকাৰত ৰাখি কিবা বেহা চলিলে ধুলি দিয়া বুলি কওঁ কিন্তু এই কাৰবাৰ বালিৰ অবৈধ বালিৰ বালি মাফিয়াই পূৰ্বেই খবৰ পাই এমভিআই কোট ডাম্পাৰৰ চালকে হোৱাটছএপতে খবৰ পাই তালাচী ক'ত চলিব গোলাঘাটত অবৈধ কাৰবাৰ নিয়াৰিকৈ চলিছে ইখনৰ পিছত সিখন ডাম্পাৰ তীব্ৰ বেগেৰে ধুলি উৰুৱাই এনেকৈ পাৰ হৈছে গোলাঘাটৰ চৌদিশে এতিয়া এনেকৈ অবৈধ বালি কঢ়িয়াই ফুৰিছে ট্ৰাক ডাম্পাৰে কোনো বৈধ নথি নাই গোলাঘাট বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মূৰফুলনি নুমলীগড় নগাবালি শ্যামৰায়পুৰ আদি অঞ্চলত অবাধ বালি খননৰ যেন লাইসেন্স পাইছে আৰু এই লাইসেন্স দিছে গোলাঘাট বন বিভাগে কোনো নথি নোহোৱাকৈ বালি ভৰ্তি ডাম্পাৰৰ জিলাখনৰ ইমূৰৰ পৰা সিমূৰলৈ সফৰ বন বিভাগ পৰিবহন বিভাগ আৰক্ষীয়ে গমেই নাপায় নাই টিপি নাই নাই কিমান দিনৰ পৰা চলাই আছে টিপি নোহোৱাকৈ মালিকে জানিব মালিকে জানিব ডেইলি কেই টিপ মাৰে ডেইলি এক্টিভ বিশ্বকৰ্মা ওপৰত কোনটো ঘাটৰ পৰা আহিছে এইটো হেৰি জুনাঘাট হা জুনা জুনা মালিকৰ নাম কি কাঞ্চা হা কাঞ্চা ভাই প্ৰধান ডেইলি না মালিকে কাটে নেকি অনলাইন হা অনলাইন কাটে নেকি এইটো গম নাপাওঁ আজি কেই টিপ আনিলে আজি এক্টিভ এইটোৱে গম নোপোৱাৰ কাৰণ এটা আছে কাৰণ এমভিআই ক'ত থাকিব চেকিং ক'ত থাকিব ডাম্পাৰৰ মালিক বা চালকে পূৰ্বেই গম পাই যায় হোৱাটছএপতে চলে সমগ্ৰ বেহা গোলাঘাটত চৰ্চিত বিষয় শ্বেয়াৰ হোৱা স্ক্ৰীনশ্বট এয়া আজি ফৰেষ্ট প্ৰটেকশ্যন ফিজ সকলোৱে দিব লাগিব এমভিআইক যদি কাৰোবাৰ দিবলৈ আছে আজিয়েই দিব লাগিব ডিএফঅ নাওজানত আছে হালমৰা ৰেঞ্জাৰক মাহেকীয়া ফিজটো দিবলৈ হ'ল সকলোৱে অনলাইন যোগে পইচা দিব হালমৰা ৰেঞ্জাৰে মাহেকীয়া ফিজটো ৩ জুনৰ ভিতৰত দিবলৈ কৈছে কাইলৈ ৯ বজাত তেতেলীতলৰ ওচৰত এমভিআই বহিব ব্ৰিজত চেকিং আছে মানে গোলাঘাটত কোড চেকিং কোড এমভিআই সকলো তথ্য আগেয়ে পাই যায় অবৈধ বালি কঢ়িওৱা ডাম্পাৰ চালক বালি মাফিয়াই গোলাঘাটৰ ডিএফঅ ৰেঞ্জাৰ এমভিআইৰ নামত সংগ্ৰহ হয় নেকি মাহেকীয়া ধন যদি সঁচা হয় তেন্তে এয়া অতিকৈ চিন্তনীয় খবৰ চৰকাৰ ৰাইজৰ বাবেও আৰু যদি এই মেছেজ ভুৱা বা মিছা তেন্তে অবৈধ বালি কঢ়িওৱা এখনো ডাম্পাৰ আজিলৈ বন বিভাগ পৰিবহন বিভাগৰ জালত পৰা নাই কিয় অবৈধ বালি ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম এতিয়া গোলাঘাট জিলাৰ প্ৰান্তে প্ৰান্তে বন বিভাগ পৰিবহন বিভাগক মাহিলী ধন আদায় কৰি টিপি চালানবিহীনভাৱে অভাৰলোডিং বালি ভৰ্তি গাড়ী চলে গোলাঘাটৰ চৌদিশে কোন কোন বিষয়ে পায় মাহিলী ধনৰ ভাগ কোন কোন বিষয়ে জড়িত এই বৃহৎ নেক্সাছৰ সৈতে টিপি চালান নোহোৱা আৰু অভাৰলোডিং গাড়ীসমূহ কিয় নধৰে বন বিভাগ আৰু পৰিবহন বিভাগে সেয়াহে এতিয়া ডাঙৰ ৰহস্য সকলো ফাদিল হ'ব পোহৰলৈ আহিছে এটাৰ পাছত আন এটা তথ্য সৰব হৈছে দল সংগঠন বন বিভাগত বহুত দুৰ্নীতি চলিবলৈ ধৰিছে গোলাঘাটৰ বনাঞ্চলিক বিষয়াৰ আণ্ডাৰত বহুতো ২ নম্বৰী কাম হ'বলৈ ধৰিছে এতিয়া বালিমহল সব জেগাতে কিন্তু বন্ধ আছে গোলাঘাটত কিন্তু খোলা আছে গোলাঘাটৰ বিভিন্ন জেগাত আমি দেখিবলৈ পাইছোঁ খোলা আছে আৰু গোলাঘাটৰ আমি এটাই কথাই গম পাইছোঁ গাড়ী মালিকসকলৰ পৰা গম পাইছোঁ তেখেতলোকে এটা মানে পইচা তোলে হেনো অকল মানে বনাঞ্চলিক বিষয়া নহয় তেওঁ আণ্ডাৰত প্ৰটেকশ্যন ৰেঞ্জাৰ আছে আৰু তেখেতলোকে ২০০০ বোলে এখন গাড়ীৰ পৰা পইচা লয় বুলি আমি জানিব পাৰিছোঁ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোলাঘাটত বহুতৰ অভিযোগ এই ধনৰ ভাগ বতৰুৱাৰ শীৰ্ষত বহি থকা বহুতৰ পকেটলৈ যায় ইয়াৰ পাছত কি হয় বন বিভাগে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয় গোলাঘাটৰ পৰা দেৱাশিষ সাহা ৰিপৰ্ট NKTV+